নমস্কাৰ প্ৰিয় বন্ধুসকল, 13 এপ্ৰিল সোমবাৰৰ পৰা 19 এপ্ৰিল ৰবিবাৰলৈকে এই সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, এই ৰাশিফল কোনো ব্যক্তিৰ জন্ম ৰাশিৰ ওপৰত আধাৰিত ৰাশিফল নহয়। ই চন্দ্ৰ আৰু ইয়াৰ গতিৰ ওপৰত আধাৰিত এক কিউমুলেটিভ ৰাশিফল। চন্দ্ৰৰ প্ৰভাৱ বা চন্দ্ৰ এটা বিশেষ গ্ৰহ আৰু ইয়াৰ প্ৰভাৱ সকলো গ্ৰহৰ ওপৰতে পৰে। চন্দ্ৰৰ বাবে আমাৰ মন, মস্তিষ্ক, স্বভাৱ, বিচাৰ বিবেচনা এই সকলোবোৰ পোনপটীয়াকৈ প্ৰভাৱ পৰে। সেইবাবে ৰাশিফল জনাটো অত্যন্ত আৱশ্যক। এতিয়া আৰম্ভ কৰিব খুজিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ 13 এপ্ৰিলত চন্দ্ৰৰ সৈতে ৰাহু থাকিব ধনৰ স্থানত। ইয়াৰ বাবে আপোনাৰ ভাল বেয়া দুয়োটাই প্ৰভাৱ পৰিব। বিদেশত থকাসকল আৰু আমাৰ স্বদেশত থকাসকলৰ কাৰণে প্ৰপাৰ্টি সম্বন্ধীয় যিবিলাক কাম কাজ আছে, সেই কাম কাজ এই সপ্তাহটোত কৰিবৰ কাৰণে অত্যন্ত শুভ সময়, ভাল সময়। ৰাহু লগত থকাৰ কাৰণে অভাৰ থিংকিং আপোনাৰ হ'ব পাৰে, যাৰ ফলত আপোনাৰ কিছু নিগেটিভ এফেক্ট আপোনাৰ তাত আহিব পাৰে। অভাৰঅল কোনো কথা নাই, খৰচ আপোনাৰ বৃদ্ধি হ'ব পাৰে। ভাৱ, চিন্তা, বিচাৰ কৰিব পৰা ক্ষমতা আপোনাৰ থাকিব। ধাৰ্মিক কাৰ্যৰ জৰিয়তে আপুনি মনত আনন্দ লাভ কৰিব পাৰিব। মানসিক চিন্তাৰ পৰা আপুনি মুক্ত হৈ থাকক আৰু আনৰ কথাত আপুনি বেছি ধ্যান নিদিব। আনৰ কথাই আপোনাক কিছু বিপদত পেলাব পাৰে। অভাৰঅল আপোনাৰ সপ্তাহটো কোনো সমস্যা নাই, সপ্তাহটো আপোনাৰ ভালদৰেই যাব। প্ৰেমৰ ক্ষেত্ৰত মনৰ কথা কোৱাৰ সময়। কোনো কথা থাকিলে আপুনি খোলাখুলিকৈ কথা পাতি আপুনি সকলোবোৰ সমস্যাৰ সমাধান আপুনি কৰিব পাৰে, আপুনি ছাকচেছ হ'ব। শিক্ষাৰ ক্ষেত্ৰত নিজৰ ওপৰত কিছু বিশ্বাস কম থাকিব। পঢ়া শুনাৰ ক্ষেত্ৰত ডাঙৰ ডিচিশ্যন আপুনি ল'ব পাৰিব, কোনো সমস্যা নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভৰিৰ সমস্যা, ইনফেকশ্যনৰ সমস্যা, এনেকুৱা সমস্যাই আপোনাক দেখা দিব পাৰে। ইনফেকশ্যনৰ কাৰণে আপোনাৰ জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে। আপুনি সপ্তাহটোত হনুমান চালিচা পাঠ কৰক। আপোনাৰ যিখিনি অশুভ ফল আছে, অশুভ দোষ আছে, এই আটাইখিনি আপোনাৰ আঁতৰি যাব। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ 13 এপ্ৰিলত চন্দ্ৰ থাকিব 10ম স্থানত, কুম্ভ ৰাশিত আহিব আৰু ইয়াৰ প্ৰভাৱ বহুত ভাল হ'ব। কিন্তু আপোনাৰ ৰাহুৰ বাবে লগত ৰাহু থকাৰ কাৰণে আপোনাৰ কিছু পজিটিভ ৰিজাল্ট পাব পাৰে। জীৱনত কোনো পৰিৱৰ্তন আপোনাৰ হ'ব পাৰে। ৰিস্ক লৈ আপুনি কাম কৰিব পাৰে, তাৰ কাৰণে বৰ ভাল সময়, শুভ সময়। আপোনাৰ কনফিডেন্স যথেষ্ট পৰিমাণে আপোনাৰ বৃদ্ধি পাব, স্কিল বৃদ্ধি পাব। আপোনাৰ মনত এনেকুৱা এটা আপোনাৰ ভাৱ সৃষ্টি হ'ব, যি চিন্তাধাৰাই আপোনাক বহুত ওপৰলৈকে লৈ যাব পাৰে। বিচাৰ সম্বন্ধীয় চিন্তাধাৰা আপোনাৰ বহুত উন্নত হ'ব। গুৰুৰ প্ৰভাৱ আপোনাৰ লগত থাকিব, যাৰ কাৰণে আপোনাৰ ধনস্থান অত্যন্ত শক্তিশালী হৈ থাকিব। ধন আপোনাৰ হাতলৈকে আহিব। কিন্তু কোনো
কথাত বেছি আপুনি প্ৰভাৱিত হৈ নাথাকিব। ভাল খবৰ আপুনি লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল সময়, কিন্তু আপোনাৰ পাৰ্টনাৰৰ সৈতে কথা বতৰা কওঁতে কিছু সাৱধান হ'ব, মাৰ্জিত হ'ব, আৰু কোনো সমস্যা থাকিলে সেই আটাইখিনি আপুনি ভালদৰে সমাধান কৰিব। খং আপোনাৰ কিছু বৃদ্ধি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এক্সট্ৰা জ্ঞান, বুদ্ধি এই সকলোবোৰ আহৰণ কৰিব পাৰিব এই সপ্তাহটোত। ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চৰ্দি কাহ বা যিসকলৰ চুগাৰৰ সমস্যা আছে তেওঁলোকে কিছু সাৱধানে থাকিব। লক্ষী পাঞ্চালী যদি বৃহস্পতিবাৰে আপুনি পাঠ কৰে তেনেহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। মিথুন ৰাশিৰ বাবে এই সপ্তাহটোৰ লক্ষী যোগ দেখা যায়। চন্দ্ৰ আপোনাৰ নৱম স্থানত থাকিব, নৱম ঘৰত থাকিব, অৰ্থাৎ ভাগ্য স্থানত থাকিব। আপোনাৰ ধন প্ৰাপ্তিৰ বা মনৰ ইচ্ছা আকাংক্ষা এই সকলোবোৰ পূৰণ কৰিব পাৰিব আপুনি। আপোনাৰ মনত ভাল চিন্তাধাৰা বৃদ্ধি পাব। গুৰুৰ প্ৰভাৱে আপোনাক আৰু উন্নত কৰি তুলিব। ধন সম্পত্তি আদি উন্নত হোৱাৰ যোগ দেখা যায়। ৰাহু আৰু চন্দ্ৰ একেলগে থাকিলে সৃজনীশীল মনোভাৱ কিছু বৃদ্ধি পায়, কিন্তু আপোনাৰ বাবে বেয়া দিশটো এনেকুৱাই হ'ল যে আপোনাৰ অভাৰ থিংকিং, অভাৰ কনফিডেন্ট বা অভাৰ কমিটমেণ্ট, এই যে এই অভাৰ শব্দটো হ'ল আপোনাৰ কাৰণে বেয়া। গতিকে এই সপ্তাহটোত আপুনি কোনো অভাৰ নকৰিব। তাত বাহিৰে আপোনাৰ কোনো সমস্যা নাই। অভাৰঅল আপোনাৰ সপ্তাহটো বৰ সুন্দৰভাৱে যাব। প্ৰেমৰ ক্ষেত্ৰত কিছু হতাশা আহিব পাৰে আপোনাৰ মনত। আপোনাৰ পাৰ্টনাৰৰ লগত বেছি সময় আপুনি দিব নোৱাৰিব। শিক্ষাৰ ক্ষেত্ৰত বৰ ভাল সময়, ছাকচেছ হ'ব পাৰিব, কিন্তু মন আপোনাৰ কিছু ভাগৰুৱা হৈ থাকিব পাৰে। যদি প্ৰয়োজন হয় তেনেহ'লে কিছু ৰেষ্ট লোৱাৰ দৰকাৰ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গেছ, এচিডিটি এনেকুৱা ধৰণৰ আপোনাৰ সমস্যা আহিব পাৰে। স্কিন বা আপোনাৰ এলাৰ্জিৰ প্ৰব্লেমে আপোনাক দেখা দিব পাৰে। এই সপ্তাহটোত আপুনি যদি গণেশ পূজা কৰিব পাৰে তেনেহ'লে অত্যন্তই ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ চন্দ্ৰ আপোনাৰ থাকিব অষ্টম ঘৰত, আৰু অষ্টম ঘৰটো কুণ্ডলী মতে বৰ ভাল ফল নিদিয়ে। কুণ্ডলী মতে 6, 8 আৰু 12 এইকেইটা ঘৰে শুভ ফল নিদিয়ে। নতুন বিচাৰ বিবেচনা বা নিজৰ কাম এৰি আনৰ কামত আপুনি লগা, এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ সৈতে ঘটিব পাৰে। আপোনাৰ নিজৰ যি কাম আছে সেই কাম বাদ দি আপুনি আনক সহায় কৰিব যোৱা, বা বেছিভাগ সময়ত আপুনি ভুল সিদ্ধান্ত লোৱা, এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ সৈতে ঘটিব পাৰে। অভাৰ থিংকিং আপোনাৰ আহিব মনত, কিন্তু ভাল ছাইডটো হ'ল কোনো ধন আপোনাৰ হঠাৎ হাতলৈকে আহিব পাৰে। যদি আগতে ক'ৰবাত পেণ্ডিং হৈ থকা টকা পইচা আছিলে বা লোন সম্বন্ধীয় কিবা কাম কাজ আছিলে তেনেহ'লে সেই কাম এইটো সপ্তাহত আপোনাৰ ছাকচেছ হ'ব পাৰে, বা ক'ৰবাত পাব লগা টকা পইচা থাকিলে আপোনাৰ হাতত আহিব পাৰে। বিদেশৰ পৰা ধন লাভ কৰিব পাৰে। অচিনাকি ব্যক্তিৰ লগত আপুনি বেছি মিলা মিছা নকৰিব। অচিনাকি ব্যক্তিৰ কথাত একেবাৰে আপুনি বিশ্বাস নকৰিব। চিন্তাধাৰা কিছু আপোনাৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে সিদ্ধান্ত লওঁতে আপুনি ভাবি চিন্তি সিদ্ধান্ত ল'ব। যদি কিবা দৰকাৰী সিদ্ধান্ত ল'বলগীয়া আছে, গধুৰ সিদ্ধান্ত ল'বলগীয়া আছে,
তেনেহ'লে এইটো সপ্তাহত আপুনি নলোৱাই ভাল। ভাল সময় আহিব দিয়ক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ঠিকেই থাকিব, কোনো সমস্যা নাই, কিন্তু টকা পইচাক লৈ কোনো মতভেদ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, আগবাঢ়ি যোৱাৰ সময়, শুভ সংবাদ লাভ কৰিব পাৰি শিক্ষাৰ ক্ষেত্ৰত। কাৰ্য অনুযায়ী আপুনি ফল লাভ কৰিব, যেনেকুৱা কাৰ্য কৰে, যিমান পঢ়া শুনা কৰে, সেনেকুৱা ধৰণৰ আপুনি ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ সমস্যা কিছু দেখা দিয়ে, তাত বাহিৰে কোনো সমস্যা নাই। আপুনি সপ্তাহটোত শনিবাৰে যদি শনি মন্ত্ৰ জপ কৰে, তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটো আপোনাৰ বাবে ভাল বেয়া দুয়োটাৰ মাজেৰে যাব। ভাল বেয়া দুয়োটা ফলে আপুনি লাভ কৰিব পাৰিব। আপোনাৰ কথা বতৰাত বা ইমেজ বা আপোনাৰ ক্ৰিয়েটিভিটি, এই সকলোবোৰ চিন্তাধাৰা, ব্যৱসায়, এনেধৰণৰ সকলোবোৰ কামত আপোনাৰ ধ্যান ৰাখিব লাগিব। কোনো কাৰ্য যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰে, তেনেহ'লে আপুনি তাৰ পৰা কিছু বিৰত থাকক। যেনেকুৱা কোনো যদি নতুন বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে, কোনো কনষ্ট্ৰাকশ্যনৰ কাম কৰিব বিচাৰে, তেনেহ'লে আপুনি এই সপ্তাহটো অপেক্ষা কৰক। কিন্তু আপোনাৰ সপ্তাহৰ শেষৰ ফালে আপোনাৰ কিছু ভাললৈ আহিব। বিশেষকৈ 15 এপ্ৰিলৰ পিছত আপোনাৰ দিন কিছু ভাললৈ আহিব। ধন টকা পইচা এই সকলোখিনি আপোনাৰ হাতলৈ আহিব। খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা ল'ব লাগিব এই সপ্তাহটোত। কোনো ধাৰ্মিক ভ্ৰমণ আপোনাৰ হ'ব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক দিশত ধন আগমন ঘটিব আপোনাৰ হাতলৈকে। প্ৰেমৰ ক্ষেত্ৰত পুৰণা কথাক লৈ আপোনাৰ বাদ বিবাদ সৃষ্টি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সপ্তাহটোৰ প্ৰথম ভাগটো বৰ ভাল নহ'ব, আপোনাৰ মন কিছু আঁতৰি থাকিব পঢ়া শুনাৰ পৰা। কিন্তু সপ্তাহটোৰ শেষৰ ফালে আপুনি বৰ ভাল সময় লাভ কৰিব পাৰিব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব বা সকলোখিনি ক্ষেত্ৰতে আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খোৱা লোৱাত কিছু সাৱধানতা ল'ব। চুগাৰ বিপি থকা সকলে বেছি সাৱধানতা গ্ৰহণ কৰিব। শনিবাৰে শনি মন্ত্ৰ জপ কৰিলে আপুনি শুভ ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ এই সপ্তাহটোত পেণ্ডিং হৈ থকা কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব। প্ৰপাৰ্টি ৰিলেটেড কাম বা এডমিনিষ্ট্ৰেটিভ ৰিলেটেড কাম যিবিলাক আছে, বা কোনো প্ৰব্লেম হৈ আছিলে আপোনাৰ, তাৰ পৰা আপুনি কোনো চলিউশ্যন বিচাৰি পোৱা নাই, সেই ক্ষেত্ৰত আপুনি নতুন আইডিয়া আপুনি লাভ কৰিব পাৰিব। মুঠৰ ওপৰত সপ্তাহটো আপোনাৰ কাৰণে এটা ভাল ৰিজাল্ট আনিব। আপুনি প্লেনিং কৰিব পাৰে, যিকোনো ভাল প্লেনিং আপুনি কৰিব পাৰে। ভাল সময়, গুৰুৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব, যাৰ ফলত আপোনাৰ ধন টকা পইচা এই গোটেইখিনি আপোনাৰ হাতলৈকে আহিব। অভাৰঅল সপ্তাহটো আপোনাৰ বহুত ভাল বুলি ক'ব পাৰি। আপুনি আগবাঢ়ি যাওক, ফলাফল আপুনি ভাল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ঠিকে থাকিব, কোনো সমস্যা নাই, প্ৰেম আপোনাৰ ভালেই চলিব। আপোনাৰ পাৰ্টনাৰৰ পৰা আপুনি ফুল্লি ছাপোৰ্ট লাভ কৰিব পাৰিব। ষ্টেবিলিটি থাকিব আপোনাৰ প্ৰেমত। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা এলাৰ্জিৰ সমস্যা বা স্কিনৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। সপ্তাহটোত আপুনি যদি এবাৰ গণেশ পূজা কৰিব পাৰে, তেনেহ'লে অত্যন্ত শুভদায়ক। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ চন্দ্ৰ থাকিব পঞ্চম ঘৰত, যাৰ ফলত আপোনাৰ ধনৰ স্থান অত্যন্ত শক্তিশালী হৈ থাকিব। আপোনাৰ মনত ক্ৰিয়েটিভিটি বৃদ্ধি পাব। বিশেষকৈ
সংগীত কলা জগতত যিসকল জড়িত তেওঁলোকৰ কাৰণেতো অত্যন্ত সফলতা অৰ্জন কৰাৰ যুগ। বিদেশৰ পৰা কোনো ধন টকা পইচা অহাৰ যুগ আছে, বা বিদেশত যিসকলে পঢ়া শুনা কৰিব বিচাৰে বা বিদেশত যিসকলে চাকৰি চাৰ্চ কৰি আছে তেওঁলোকৰ কাৰণে অত্যন্ত উত্তম সময়। কিন্তু আপুনি এই সপ্তাহটোত কোনো প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি ঠগ প্ৰবঞ্চকৰ পৰা আপুনি সাৱধানে থাকক। বিশেষকৈ লেনদেন কৰাৰ ক্ষেত্ৰত আপুনি অত্যন্ত সাৱধান হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আপোনাৰ বৃদ্ধি পাব। কোনো ক্ষেত্ৰতে আপুনি অভাৰ থিংকিং নকৰিব, অভাৰ এক্সপেক্ট নকৰিব বা অভাৰ কমিটমেণ্ট নকৰিব। যদি আপুনি এইবিলাক অভাৰ কৰে তেনেহ'লে আপুনি কিছু নিগেটিভ ৰিজাল্ট পাব, যাৰ ফলত আপোনাৰ নিগেটিভ এফেক্ট পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইমোশ্যন কিছু বৃদ্ধি পাব পাৰে, ইগো বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ কোনো বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবিলাকৰ পৰা আপুনি হাত সাৰি থাকক, আপোনাৰ সপ্তাহটো ঠিকেই যাব। শিক্ষাৰ ক্ষেত্ৰত আনৰ কথাত আপুনি ইনফ্লুৱেঞ্চ বেছি হ'ব। যেনেকুৱা ধৰণৰ আপোনাৰ ৰিজাল্ট আশা কৰাতকৈ ভাল হৈছে, আপুনি যদি এইম লৈ আছিলে বা আপোনাৰ লক্ষ্য আছিলে কোনো শিক্ষা বিষয়ত কাম কৰাৰ, প্ৰফেচাৰ হোৱা বা এডমিনিষ্ট্ৰেটিভ অফিচাৰ হোৱাৰ যদি আপোনাৰ কোনো সপোন আছিলে, কিন্তু কোনোবাই হয়তো আপোনাক ক'ব পাৰে যে ইমান ভাল ৰিজাল্ট, মেডিকেল লাইনত যাব লাগে, ইঞ্জিনিয়াৰিং লাইনত যাব লাগে, আপোনাৰ মন হয়তো ডাইভাৰ্ট হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত। গতিকে আপোনাৰ যিটো মন, যিটো আপোনাৰ সিদ্ধান্ত, সেই সিদ্ধান্তত আপুনি অটুট থাকক। আনৰ কথাত আপুনি ইনফ্লুৱেঞ্চ হৈ আপোনাৰ এইমৰ পৰা আঁতৰি নাহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনডাইজেশ্যনৰ সমস্যাই দেখা দিব পাৰে, তাৰ বাহিৰে বেলেগ সমস্যা নাই। অভাৰঅল স্বাস্থ্য আপোনাৰ ভালেই যাব সপ্তাহটোত। যদি বৃহস্পতিবাৰে আপুনি লক্ষী পাঞ্চালী পাঠ কৰিব পাৰে তেনেহ'লে সপ্তাহটোত আপুনি আৰু বেছি ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ সপ্তাহটোৰ প্ৰথম ভাগত আপোনাৰ ঘৰত ধন টকা পইচা যথেষ্ট পৰিমাণে আহিব। বিদেশৰ পৰা কোনো ধন টকা পইচা আহিব লগা থাকিলে সেইখিনি আহিব, বা বিদেশ যাত্ৰা কৰা বা বিদেশ সম্বন্ধীয় যদি কিবা কাম আছে তেনেহ'লে সেই সকলোখিনি আপুনি সম্পন্ন কৰিব পাৰিব। যদি কাৰোবাৰ ভিজাৰ কাম আছে তেনেহ'লে সেইখিনি আপুনি সম্পন্ন কৰিব পাৰিব। কাৰ্যক্ষেত্ৰত আপোনাৰ যথেষ্ট পৰিমাণে পৰিৱৰ্তন আহিব। আপোনাৰ বিচাৰ বিবেচনা শুদ্ধ হিচাপত চলিব, তাৰ কাৰণে আপোনাৰ ভাল সময়। কোনো প্ৰপাৰ্টি যদি আপুনি কিনা বেচা কৰিব খোজে তেনেহ'লে তাৰ কাৰণে এই সময়টো হ'ল অত্যন্ত ভাল সময়। কিন্তু আপোনাৰ ইমোশ্যন কিছু বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ কোনো নিগেটিভ এফেক্ট আপোনাৰ ওচৰত আহিব পাৰে। টকা পইচাক লৈ আপোনাৰ পৰিয়ালত কোনো মতভেদ হ'ব পাৰে। গতিকে আপোনাৰ ইমোশ্যন কণ্ট্ৰল ৰাখক, মাত কথাত আপুনি ব্যৱহাৰ ঠিক ৰাখক, আপোনাৰ কোনো সমস্যা নাই। অভাৰঅল সপ্তাহটো আপোনাৰ ভালেই দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত ইমোশ্যন বৃদ্ধি পাব। কথা বতৰা কওঁতে আপুনি সাৱধান হ'ব, ব্যৱহাৰ আপুনি সাৱধান কৰিব। বিশ্বাস অটুট ৰাখক, অভাৰঅল ঠিকেই আছে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ পুৰণা কথা বা নিগেটিভ কিছু চিন্তাধাৰা আপোনাৰ মনত আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আপোনাৰ দেখা দিব পাৰে, ইনডাইজেশ্যন বা গেছ, এচিডিটি এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ আহিব পাৰে। তাৰ বাহিৰে কোনো সমস্যা নাই। অভাৰঅল আপোনাৰ সপ্তাহটো ঠিকেই যাব। আপুনি দৈনিক শিৱ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটোত আৰু বেছি শুভ ফল লাভ কৰিব পাৰিব। ধনু ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো বৰ ভাল যুগ আছে আপোনাৰ। ৰিস্ক লৈ কাম কৰিব পাৰিব, তাৰ কাৰণে ভাল সময়। কোনো বিজনেছ ষ্টাৰ্ট কৰা বা কোনো কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰা
এনেকুৱা ধৰণৰ যিকোনো কাম আপুনি কৰে তাক ৰিস্ক লৈ কৰিব পাৰে, তাত কোনো সমস্যা নাই, বৰঞ্চ আপুনি সফলতা লাভ কৰিব পাৰিব। জ্ঞান বৃদ্ধি পাব এই সপ্তাহটোত, আপোনাৰ সাধনা জ্ঞান বৃদ্ধি পোৱাৰ সময়। ধনৰ আগমন ভালদৰে হ'ব আপোনাৰ হাতলৈকে। এনেকুৱা কিছুমান আইডিয়া আপোনাৰ মনত আহিব, যি আইডিয়াই আপোনাৰ জীৱন পৰিৱৰ্তন কৰি আপোনাক বহুত ওপৰলৈ লৈ যাব পাৰে। কিন্তু এই সপ্তাহটোত অমাৱস্যা থকা কাৰণে আৰু অমাৱস্যাৰ প্ৰভাৱৰ কাৰণে আপোনাৰ মনত কোনো ভুল সিদ্ধান্ত আহিব পাৰে, গতিকে সাৱধান থাকিব। যি কাম আপুনি কৰে সেই কাম যাতে সঠিক ৰূপত কৰিব পাৰে, কোনো ভুল সিদ্ধান্ত নহয়। যদি প্ৰয়োজন হয় আপুনি পৰিয়ালৰ লগত বা কোনো জ্যেষ্ঠজনৰ লগত আলোচনা কৰি আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, ভাল এনজয় কৰিব পাৰিব। আপোনাৰ যি সমস্যা থাকে এই সমস্যাখিনি আপুনি আপোনাৰ পাৰ্টনাৰৰ লগত আলোচনা কৰি তাৰ সমাধান উলিয়াব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সপ্তাহটো ভালদৰে যাব, পৰিৱৰ্তন আহিব। খোৱা লোৱাৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত বা আপোনাৰ মানসিক এই সকলোখিনিতে আপোনাৰ পৰিৱৰ্তন আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যিসকলৰ হাৰ্টৰ প্ৰব্লেম আছে বা ছুগাৰৰ প্ৰব্লেম আছে, কিডনিৰ প্ৰব্লেম আছে, তেওঁলোক সাৱধানে থকাটো বৰ দৰকাৰ। সপ্তাহটোত যদি আপুনি শনি মন্ত্ৰ জপ কৰে, ক্ষমা কৰিব, সপ্তাহটোত যদি আপুনি শিৱ মন্ত্ৰ জপ কৰে, তেনেহ'লে এই সপ্তাহটোত অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আপোনাৰ ধনস্থান অত্যন্ত ভাল এই সপ্তাহটোত। ব্যৱসায়ত আপোনাৰ হঠাৎ ধন লাভ কৰিব পাৰিব। এনেকুৱা কিছুমান বিচাৰ বিবেচনা চিন্তাধাৰা আপোনাৰ মনত আহিব, যি আপোনাক বহুত ওপৰলৈ লৈ যাব পাৰে। কিন্তু চন্দ্ৰ আৰু ৰাহু একেলগে থকাৰ কাৰণে আপোনাৰ মনত কিছুমান নিগেটিভ চিন্তাধাৰা আপোনাৰ আহিব, নিগেটিভ প্ৰভাৱ পৰিব। কেতিয়াবা এনেকুৱা হ'ব যে আপোনাৰ ব্যৱহাৰ, আপোনাৰ মাত কথা ইমান সুন্দৰ যে আপুনি কল্পনা কৰিব নোৱাৰিব, আৰু তাৰ পিছ মুহূৰ্তত বা পিছদিনা আপোনাৰ এনেকুৱা হ'ব যে আপোনাৰ মাত কথা বা আচাৰ ব্যৱহাৰ আপোনাৰ ইমানেই বেয়া যে সেইটোও আপুনি কল্পনা কৰিব নোৱাৰিব। এনেবোৰ ৰাহুৰ প্ৰভাৱত হয়। কোনটো মুহূৰ্তত আপুনি কি কৰে আপুনি হয়তো ধৰিব নোৱাৰিব। ৰাহুৰ প্ৰভাৱৰ কাৰণে এনেকুৱা হ'ব পাৰে, গতিকে আপুনি সাৱধানতা অৱলম্বন কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আত্মিক কানেকশ্যন বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য কিছু কম হ'ব পাৰে, কনফিউজন থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা লোৱাত কিছু সাৱধানতা অৱলম্বন কৰিব, অভাৰঅল ঠিকে থাকিব। আপুনি দৈনিক হনুমান চালিচা পাঠ কৰক, আপোনাৰ যিখিনি অসুবিধা আছে আটাইখিনি শুভ হৈ উঠিব। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আত্মবিশ্বাস যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আপোনাৰ কৰ্মত যিটো অনুপ্ৰেৰণা, আত্মবিশ্বাস, কৰ্ম কৰি যি আনন্দ পায়, এই আনন্দ এই সকলোখিনি আপোনাৰ যথেষ্ট পৰিমাণে এই সপ্তাহটোত বৃদ্ধি পাব। কিন্তু মনৰ ইচ্ছা পূৰণ হৈ নুঠিব। কেতিয়াবা কি হয়, আমাৰ যিমান পালেও আমাক অভাৱ মৰি নাহে, ঠিক তেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে। এইটো লাগে সেইটো লাগে, যিমান থাকিলেও আপোনাৰ কোনো অভাৱ পূৰণ নহয়। এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ ঘটিব পাৰে এই সপ্তাহটোত। আচলতে ইয়াৰ মূলতে হ'ল ৰাহুৰ প্ৰভাৱৰ কাৰণে
আমাৰ কোনো সমস্যাৰ আমাৰ সমাধান হৈ নাহে। গতিকে আপুনি লোভ ইচ্ছা যিমান পাৰে আপুনি কণ্ট্ৰল কৰি ৰাখক, আপোনাৰ সপ্তাহটো সুন্দৰভাৱে যাব। অভাৰঅল আপোনাৰ ভাগ্য, ধন স্থান, কৰ্মস্থান এই সকলোখিনি আপোনাৰ অত্যন্ত শুভদায়ক অৱস্থাত আছে। প্ৰেমৰ ক্ষেত্ৰত অভাৰ থিংকিং, অভাৰ এক্সপেক্ট নকৰিব, বাকী অভাৰঅল আপোনাৰ ঠিকেই আছে। শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, মনোযোগ বৃদ্ধি পাব, সাহসেৰে আপুনি কাম কৰক, আপোনাৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত BP সমস্যা যিসকলৰ আছে তেওঁলোকে কিছু সাৱধানে থাকিব, আৰু ইনফেকশ্যনৰ সমস্যা হ'ব পাৰে আপোনাৰ। শনিবাৰে শনি মন্ত্ৰ জপ কৰক, আপুনি শুভফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ মীন ৰাশিলৈকে, শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ আপোনাৰ বিদেশ সম্বন্ধীয় কোনো কাম থাকিলে, ভিছাৰ কাম বা বিদেশ যাত্ৰাৰ কাম, এইবিলাক কাম সম্পূৰ্ণ কৰাৰ কাৰণে আপোনাৰ উত্তম সময় এইটো। বিদেশ যাত্ৰা বা বিদেশ ভ্ৰমণ আপোনাৰ হোৱাৰ যোগ আছে। ধন টকা পইচা আপোনাৰ হাতলৈকে আহিব এই সপ্তাহটোত। কিন্তু আপোনাৰ কিছুমান সমস্যা আপোনাৰ থাকিব। আপুনি এই সপ্তাহটোত মন কিছু বান্ধি ৰাখিব। ইনভেষ্টমেণ্ট আপুনি একেবাৰেই নকৰিব। আপুনি যিমানেই ভাল নহওক, যিসকলে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে বা ট্ৰেডিং কৰে তেওঁলোকে অত্যন্ত সাৱধান হৈ থাকিব। ইনভেষ্টৰ পৰা আপুনি আঁতৰাই থাকক, নহ'লে ডাঙৰ লোকচানৰ সন্মুখীন আপুনি হ'ব পাৰে। আপুনি এই সপ্তাহটোত বহুত বেছি ভুল কৰাৰ সম্ভাৱনা থাকে। গতিকে আপুনি যি কাম কৰে, যি সিদ্ধান্ত লয়, আপুনি ভাবি চিন্তি ল'ব। আপোনাৰ কথাত বা ব্যৱহাৰত কিছু নিয়ন্ত্ৰণ কৰি ৰাখিব, নহ'লে আপোনাৰ কৰ্মক্ষেত্ৰতে হওক বা ঘৰতে হওক আপোনাৰ কোনো বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, বা কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ ছিনিয়ৰৰ পৰা কোনো অকথ্য কথাও হয়তো শুনিবলগীয়া হ'ব পাৰে। গতিকে কথা বতৰা ব্যৱহাৰত আপুনি মাৰ্জিত থাকক। কৰ্মক্ষেত্ৰত আপোনাৰ বেলেগ সমস্যা একো দেখা নাযায়। আপুনি মাথো আপোনাৰ ব্যৱহাৰ ঠিক কৰি ৰাখিলে আপোনাৰ সকলোখিনি সুন্দৰভাৱে পাৰ হৈ যাব। অভাৰঅল আপোনাৰ সপ্তাহটো ঠিকেই আছে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক থাকিব, প্ৰেমত কোনো সমস্যা নাই। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব, শিক্ষাৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কিছু থাকিব পাৰে। গতিকে অভাৰঅল আপোনাৰ সপ্তাহটো অত্যন্ত সুন্দৰভাৱে যাব। শনিবাৰে শনি মন্ত্ৰ জপ কৰক, আপোনাৰ কিবা অশুভ ফল থাকিলে এই আটাইখিনি আপোনাৰ মুক্তি পাব। প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল এইখিনি আছিল, আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিবৰ কাৰণে মই সক্ষম হ'ব পাৰোঁ, আৰু আপোনালোককো কিছু পৰিমাণে হ'লেও মই দিয়া পৰামৰ্শ বা এটা ভাল ৰাস্তা মই দেখুৱাই দিব পাৰোঁ। আগন্তুক ৰঙালী বিহু উদযাপন কৰক। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, বহুত বহুত আশীৰ্বাদ থাকিল। আজিলৈকে এৰিছোঁ, ধন্যবাদ।